পৰহি আহিল বোলে নামঘৰত গ'ল নেকি তেখেতে পাইছোঁ বুজিছেনে? মই তালৈ গৈ নাথাকোঁ, আৰম্ভ কৰি দিম। কিমান আছে? বেছি নাই। প্ৰেক্ষাগৃহত উপস্থিত হোৱা সাংবাদিক ভাই বন্ধুসকল, সকলোলৈকে বৰভেটি নলগোৱা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক আদৰণি জনাইছোঁ আৰু সাদৰ সম্ভাষণ জনাইছোঁ। আমি শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটিৰ 257 সংখ্যক নলগোৱা উৎসৱ উদযাপনৰ উদ্দেশ্যে এটা সিদ্ধান্ত ল'বৰ বাবে কি তাৰিখে অক্টোবৰ আছিলে আমাৰ মিৰ্জা ৰাজহুৱা সভা? শ্ৰীযুত ভোগাই গাঁওবুঢ়া বৰাহোম গাঁও, শ্ৰীযুত যজ্ঞেশ্বৰ বৰুৱা গাঁওবুঢ়া বেলেগিয়াল গাঁও, শ্ৰীযুত জীৱেশ্বৰ হাজৰিকা গাঁওবুঢ়া সৰুভোজ গাঁও, শ্ৰীযুত সৰুপাই গাঁওবুঢ়া ওজা এলেঙি তিতাবৰ। এইকেইজন আমাৰ বিশিষ্ট গাঁওবুঢ়া, বিভিন্ন গাঁৱৰ আৰু কণলৰা গাঁওবুঢ়া, এই এটাইকেইজন প্ৰায় 100 ক্ৰছ কৰিছে, 100 বছৰ, কোনোবা 100 বছৰৰ ওচৰা-ওচৰি। গতিকে আমি তেখেতসকলক এই শেষ মুহূৰ্তত বৰভেটি এই নলগোৱা উৎসৱতে আমি একোটি সম্বৰ্ধনা, তেখেতসকলে আমাৰ মায়ামাৰা সমাজখনৰ বাবে যিটো অৱদান, তেখেতসকলে সাংস্কৃতিক চাইডৰ পৰা হওক বিভিন্ন ক্ষেত্ৰত যি অৱদান আগবঢ়ালে, তাৰ বাবে তেখেতসকলক আমি একোটাকৈ সম্বৰ্ধনা জ্ঞাপন কৰিম। 12:30 বজাত অতিথি আপ্যায়ন, জলচোকৰ ব্যৱস্থা। 12:30 বজাত জিৰণি। 5 বজাত পৰম্পৰাগতভাৱে 257 গছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে নলগোৱা উৎসৱ শুভাৰম্ভ। মুখ্য প্ৰজ্বলক শ্ৰী মুকুন্দানন্দ গোস্বামী সত্ৰাধিকাৰ, মায়ামৰা দিনজয় সত্ৰ চাবুৱা। উক্ত মহান কাৰ্যসূচীত অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াসকল, শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ অসমৰ বিষয়ববীয়াসকল আৰু তেখেতসকলক মানপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ পিছতে জলযোগৰ ব্যৱস্থা আছে আৰু 7 বজাত আমাৰ প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰিব। 8 আঘোণ 2024 তাৰিখ দেওবাৰে 5 বজাত পৰিৱেশ টীকাকৰণ, 6 বজাত বন্তি প্ৰজ্বলন, 7 বজাত ভাগৱত পাঠ, 8 বজাত প্ৰসাদ বিতৰণ, 9 বজাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱবৃন্দৰ দ্বাৰা গায়ন বায়ন পৰিৱেশনেৰে পৰম্পৰাগতভাৱে নলগোৱা উৎসৱ শুভাৰম্ভ। 10 বজাত মুকলি সভা। এই মুকলি সভাৰ মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী অসম। মই আজি দুদিনৰ আগতে তেখেতৰ PPSৰ লগত মুখ্যমন্ত্ৰী তেখেতৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে কৈছে যে তেখেত আহিম বুলি যথেষ্ট আগ্ৰহ হৈ আছে, কিন্তু কোনো অসুবিধা নহ'লে তেখেত অহাৰ প্ৰতিশ্ৰুতি দিছে। যদি কোনো হেৰি নহয়, তেখেতে আগতেও আমাৰ ইয়াত আহি গৈছিলে এবছৰ আগতে, তেতিয়াও তেখেতে কৈছিলে যে মই নলগোৱা উৎসৱত এবাৰ আহিম বুলি তেখেতে আমাক কৈছিলে। হয়তো তেখেত অহাৰ আমি আশা কৰিছোঁ। সন্মানীয় অতিথি আছে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলীয়াপানী। বিশিষ্ট অতিথি শ্ৰী প্ৰভাত চন্দ্ৰ মহন্ত সত্ৰাধিকাৰ, শ্ৰী শ্ৰী কাঠবাবু সত্ৰ কৰঙা, শ্ৰী শ্ৰী ভৱানন্দ গোস্বামী কাৰ্যকৰী সভাপতি অসম সত্ৰ মহাসভা, শ্ৰী শ্ৰী পৰমানন্দ গোস্বামী সত্ৰাধিকাৰ, শ্ৰী শ্ৰী কুটীয়াপতা সত্ৰ মেলেগিয়া, শ্ৰী শ্ৰী সচিদানন্দ গোস্বামী, শ্ৰী শ্ৰী মায়ামাৰা চাবুৱা মদাৰখাট সত্ৰ বৰদাহোম, শ্ৰী শ্ৰী মুকুন্দানন্দ গোস্বামী সত্ৰাধিকাৰ, শ্ৰী শ্ৰী মায়ামাৰা দিনজয় সত্ৰ চাবুৱা, শ্ৰী ঘনশ্যাম চন্দ্ৰ দেৱ গোস্বামী আদ্যেশ্বৰ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামাৰা সত্ৰ, শ্ৰীযুত ভৱ গোস্বামী সভাপতি, যোৰহাট জিলা সাহিত্য সভা।
10টা 30 বজাত স্মৃতিগ্ৰন্থ সম্পাদনাত এখন আমি স্মৃতিগ্ৰন্থ উলিয়াবলৈ আমি ঠিক কৰিছোঁ। এখন সম্পাদনা সমিতি ইতিমধ্যে তেওঁলোকে কাম কৰি আছে। এই স্মৃতিগ্ৰন্থখন আমাৰ 24 তাৰিখে 10টা 30 বজাত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৱে 3টা বজাত সুশৃংখলিতভাৱে পৰিৱেশন কৰা গায়ন দলক আমি প্ৰশস্তি পত্ৰ প্ৰদান কৰিম। 4 বজাত শলাগৰ শৰাই আৰু 257 সংখ্যক নলগোৱা উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব আৰু 4টা 30 বজাত ধৰ্মধ্বজা সম্বৰণ আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ। গতিকে এই দুদিনৰ কাৰ্যসূচী মই আপোনালোকৰ আগত পাঠ কৰি দিলোঁ। আপোনালোকৰ প্ৰত্যেকেই এই কাৰ্যসূচীসমূহ পাইছে আৰু লগতে এই নিমন্ত্ৰণী শৰাইও আমি আমাৰ বৰভেটি নলগোৱা উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা আপোনালোকক আজিৰ দিনতেই আন্তৰিকতাৰে আমি বিনম্ৰভাৱে আমি নিমন্ত্ৰণী পত্ৰখন আপোনালোকক আগবঢ়াইছোঁ। গতিকে আমি আশা কৰিম যে আপোনালোকে আমাৰ এই নলগোৱা উৎসৱ ভাগিত আহি যাতে আপোনালোকে যোগদান কৰে। গতিকে এইখিনি আমাৰ ক'বলগীয়া আছে। আৰু এটা কথা, আমি নলগোৱা উৎসৱ উদযাপন কৰিবৰ কাৰণে আমি প্ৰায় 20খন উপসমিতি আমি গঠন কৰিছিলোঁ। আমাৰ যাতে কামবিলাক নিয়াৰিকৈ সুশৃংখলভাৱে পৰিচালনা কৰিব পাৰি আৰু কোনো যাতে বিশৃংখল নহয়, সেইকাৰণে আমাৰ এই 20খন উপসমিতিৰ বিভিন্ন সদস্য বিষয়ববীয়াসকলে তেওঁলোকৰ নিজা নিজা কাম নিষ্ঠা সততাৰে তেওঁলোকে ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে তেওঁলোকে কাম কৰি আছে। গতিকে আমি ভাবিছোঁ যে আমি এইবাৰ এই অনুষ্ঠানভাগি সুন্দৰভাৱে সাফল্যমণ্ডিতভাৱে আমি কৰিব পাৰিম। এই বিভিন্ন উপসমিতিসমূহ আমাৰ যিসকল হৈছে তাৰ ভিতৰত বিত্ত উপসমিতি, তথ্য প্ৰচাৰ আৰু যোগাযোগ উপসমিতি, সম্পাদনা স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি, স্বেচ্ছাসেৱক উপসমিতি, খাদ্য আৰু যোগান উপসমিতি, চিকিৎসা উপসমিতি, পৰিবহণ ব্যৱস্থাপনা উপসমিতি, অৰিহণা সংগ্ৰহ উপসমিতি, বিশিষ্ট অতিথি আপ্যায়ন উপসমিতি, ভাগৱত পাঠ ব্যৱস্থাপনা উপসমিতি, শৰাই সংগ্ৰহ আৰু প্ৰসাদ বিতৰণ উপসমিতি। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।